তেওঁ যে দাদাগিৰি মানুহ বুলি নাভাবে ৰাতি হ'লে মদ পানী খাই মেলি মতাল হাতীৰ দৰে যি দাদাগিৰি কৰিছে এই দাদাগিৰিটো বন্ধ হ'ব লাগে। মেডিকেল টেষ্ট কৰিছে নাই? মেডিকেল টেষ্ট কৰিছে নাই? দাগ আছে গোটেই ডিঙি, আমিতো নিজৰ ভাইটিক দাগ ডিঙি দাগ বনাই পঠাই দিয়া নাই, গোটেই কাপোৰ ফেলি চুৰমাৰ কৰি দিছে। আপুনি এবাৰ আপোনাৰ এটা উইথ ডিউৰেছ কৰিছে, আপুনি নিজৰ ভাইটিক সেই থিয় কৰাই চাওকচোন। আৰু এইটো নহয় না ঠিক আছে ল'ৰাই ভুল মেন ডু লিচেন টু মি হোৱাট উই আৰ ছেইং। যদি সি ভুল কৰিছে আপুনি পানিছমেণ্ট দিয়ক। আপুনিতো বহুত ল'ৰা পুলিচে লগাব গৈছে, আমিতো কেতিয়া বাধা নাই। আপুনি ড্ৰাগ হয়তো মোৰ কাৰণে আপোনাক বাধা দিছোঁ নেকি? নাই দিয়া। তেখেতৰ এজন জুনিয়ৰ অফিচাৰে লগাব পৰা নাই, গুণ্ডাগিৰি কৰিব নাই এৰি দিছে, সেইটো কিন্তু আমি দুখ পাইছোঁ। তেখেতৰ ফেলাৰ হয় এইটো ক্ষেত্ৰত। তেখেতৰ এজন ছেকেণ্ড অফিচাৰে এনেধৰণে বাৰম্বাৰ প্ৰথমবাৰ নহয় যোনটো ঘটনা কৰি আহিছে তেখেতে লগাব পৰা নাই বা তেখেতে বান্ধি ৰাখিব পৰা নাই सिस्टमটো বুজাব তেখেতৰ কাৰণে চাৰ পাইছে। ये सिविल ड्रेस में आके गिलास खोलो बोलेगा मेरा लड़का नहीं खोलेगा, मेरा लड़का और मेरा भतीजा का उल्फा का कैमरे बड़ा बड़ा फोटो रखा हुआ है। প্ৰথম কথাটো প্ৰাঞ্জল ফুকন যিগৰাকী ইয়াৰ এছআই তেওঁ নিউ বেষ্ট, গতিকে তেওঁৰ যি অহংকাৰ, তেওঁ যে খাকী পোচাকখন পিন্ধাৰ লগে লগে তেওঁ যে দাদাগিৰি মানুহ বুলি নাভাবে ৰাতি হ'লে মদ পানী খাই মেলি মতাল হাতীৰ দৰে যি দাদাগিৰি কৰিছে এই দাদাগিৰিটো বন্ধ হ'ব লাগিব। আৰু এনেকুৱা ধৰণৰ যে কোনোবা খাকী পোচাক আছে তেখেতক আমি সক্ৰিয় দিছোঁ সাৱধান হ'বৰ কাৰণে। আৰু দ্বিতীয়কৈ মোৰ নিজৰ ভাইটি ই বেংগলোৰত পঢ়ে, ইয়াৰ আগত ই গুৱাহাটী কমাৰ্চত পঢ়িছে, তাৰ আগত ই আৰ ডি কলেজত পঢ়িছে, তাৰ একেবাৰে সি গাঁৱত কম সম্পৰ্ক থকা মানুহ। সেইজন ল'ৰাই নিজৰ বন্ধুক লগ কৰিব গৈছে প্ৰায় 11-20 ওচৰৰ পাছৰে, গাড়ী চাইডত পাৰ্কিং কৰি থকা অৱস্থাত দোকানৰ ভিতৰৰ পৰা মদ খাই হাতত চিগাৰেট লৈ টৰ্চ লাইট জ্বলাই নামিবৰ কাৰণে ইংগিত দিছে। ভাইটিয়ে যেতিয়া নামিব বিচৰা নাই বা চিনিয়ে পোৱা নাই, চিভিল ড্ৰেছত আছে চিনি পোৱা নাই, তাৰপাছত সি গাড়ীৰ ভিতৰত আছিলে ফৰ্চুনাৰ গাড়ীৰ চিচাখন তলত কৰি দিয়াৰ লগে লগে এক স্তৰ ঘোপাইছে। ডেকা ল'ৰা ই হৈছে কোনে মাৰিছে বুলি কওঁতে তাৰ পাছত যিগৰাকী এইটো মতাল হাতী মদ পানী নিচাৰ যি মতাল হৈ থকা এগৰাকী পুলিচ অফিচাৰে গৈ তাক আক্ৰমণ কৰি গুলীয়াগুলীকে প্ৰহাৰ কৰে, বুকুত ধৰি চুচৰাই আনিছে, ডিঙিত এতিয়াও দাগ আছে, আপোনাক ফটেজবোৰ দিব পাৰিম, ডিঙিত চিট বেল্টে বান্ধিছে, গাড়ী নিজৰ পাৰ্চনেল গাড়ীৰ ড্ৰাইভাৰী চিট পৰা নমাই তেওঁলোকৰ পুলিচৰ বাহনত ভৰাই ডিঙিত ৰছীৰে বান্ধি দিছে, গোটেই দাগে দাগ। আমি SDP মাৰ্কত কৈছোঁ পুলিচ একদম ষ্ট্ৰিক্ট একশ্যন ল'ব লাগিব, প্ৰয়োজন হ'লে তেখেতে নিজে আয়ো থাকিব লাগিব। ইয়াত আমি তেখেতক কৈছোঁ যে 307 লগাব লাগিব, attempt to murder লগাব লাগিব, 120B এজনকে বেছি মানুহ আছে, 120B কনস্পিৰেচি প্লেনিং ফৰ মাৰ্ডাৰ, তাৰ আমি 326 গ্ৰিভিয়াছ খৰৰ আদিনত এগৰাকী ব্যক্তিক অতি শীঘ্ৰে আটক কৰিব লাগিব আমি দাবী উত্থাপন কৰিছোঁ। আৰু ইতিমধ্যে আমাৰ এগৰাকী বন্ধু ছ'চিয়েল এক্টিভিষ্ট বিজয় শৰ্মাই GP সিং ডাঙৰীয়াক ইতিমধ্যে তেখেতে নিবেদন কৰিছে আৰু GP সিং ডাঙৰীয়াই এতিয়া নিৰ্দেশ প্ৰদান কৰিছে ছাছপেনশ্যন কৰিব লাগে বুলি। গতিকে GP সিং মাৰ্কক আমি ধন্যবাদ দিছোঁ। লেখাপানী পুলিচ প্ৰশাসনক আমি সদায় আছোঁ, আমি ভাতৃত্ববোধ বিচাৰিছোঁ, কিন্তু প্ৰাঞ্জল ফুকনৰ এনেকুৱা মতাল দাদাগিৰি এই অহংকাৰী এই কথাবোৰ ইয়াত নচলিব। পুলিচৰ আমাৰ কি সম্পৰ্ক আমি জানো। এইখন থানাৰ পৰাই যেতিয়া পুলিচ অফিচাৰ বিদায় লৈছে আমাৰ বুকুত ধৰি কান্দি যোৱা ইতিহাসবোৰ আছে। এইখন পুলিচ থানাত যেতিয়া বিপদবোৰ নামি আহিছে আমাৰ মানুহবোৰে নিজৰ গাড়ী ধন দিয়াত ইয়াৰ চকীবোৰ দিয়া ইতিহাস আছে। কিন্তু আজি এই পুলিচ অফিচাৰ কালি পৰহি আহি যি দাদাগিৰি দেখাইছে, আমাৰ ভাইটি যি দাদাগিৰি বন্দুক দেখাইছে, গুলিয়াই দিম বুলি কৈছে, আমি এই কথা সুধি চাইছোঁ GP সিং ডাঙৰীয়াক, পুলিচৰ বন্দুকটো কালপিতক চলাবৰ কাৰণে হয় যে নিৰিখ এগৰাকী যুৱক এগৰাকী ছাত্ৰক গুলিয়াই দিম বুলি ক'বলৈ হয়? এই প্ৰশ্নৰ উত্তৰবোৰ আমাক লাগিব। আৰু প্ৰাঞ্জল ফুকন নহয়, তাৰ লগত থকা আমি নাম হতে লৈছোঁ কোনোবা দেৱজিৎ নামৰ এগৰাকী কামাণ্ডো হয় নে কি হয় আমি নাজানো, সেইগৰাকী ব্যক্তি। আৰু তাৰ যিগৰাকী ড্ৰাইভাৰ আছে, ড্ৰাইভাৰক কৈছোঁ নিজৰ আই মাতৃৰ শপত খাই সঁচা কথা ক'বলৈ আমি অনুৰোধ জনাইছোঁ। তেওঁৰ লগত আৰু এজন কামাণ্ডো আছে, নিজৰ আই মাতৃৰ শপত খাই সঁচা কথা কওক। পুলিচৰ যদি সংবিধান শপত খাইছে সঁচা কথাবোৰ কওক, আমি এই কথা অনুৰোধ জনাইছোঁ। গতিকে এইগৰাকী তেওঁৰ লগত থকা পাৰ্চনেলবোৰক ছাছপেনশ্যন কৰিব লাগিব, কেৱল মাত্ৰ প্ৰাঞ্জল ফুকনকৰ ব্যৱস্থা গ্ৰহণ কৰি নহ'ব। আৰু আমি ইয়াত বিভিন্ন অভিযোগবোৰ পাইছোঁ, এই গোটেই অভিযোগ আমি তন্নকে SDP মেডামক দিছোঁ। আমাৰ দৃঢ় বিশ্বাস তেখেতে একশ্যন ল'ব, যদি একশ্যন নলয় কিন্তু দপকে দুই জ্বলিব। আৰু এইখন যুদ্ধ কোনো অসম পুলিচৰ বিৰুদ্ধে নহয়, এই যুদ্ধ কেৱল প্ৰাঞ্জল ফুকনৰ বিৰুদ্ধে আৰু তেওঁ গুণ্ডা বাহিনীৰ বিৰুদ্ধে, এই কথা আমি আজি স্পষ্ট কৰি দিব বিচাৰিছোঁ। গতিকে আমি সাংবাদিক কৰ্মীসকলক অনুৰোধ জনাইছোঁ, আপোনালোকে যি ভূমিকা পালন কৰিছে আমি লাল চালাম দিছোঁ। আৰু আপোনালোকে এই কেছত এনেধৰণে আপোনালোকে উত্থাপন কৰা অসমৰ মৰ্যাদ যাতে অনাগত দিনত কোনো খাকী পোচাকে মতাল হৈ বন্দুক লৈ মানুহৰ মূৰত বন্দুক দেখাই বন্দুকৰ পৰা গালত ঘূৰিয়াই চিট বেল্টে বান্ধি দাদাগিৰি নকৰে, এই কথাবোৰ আমি ক'বলৈ অনুৰোধ জনাইছোঁ আৰু মেডিয়াৰ সহায় আৰু সহযোগ বিচাৰিছোঁ। প্ৰাঞ্জল ফুকন পাগল হৈছে,
মদ খালে পাগল, পইচা নাপালে পাগল এই মানুহজন। আমি একদম স্পষ্ট ভাষাত, কিন্তু ইয়াত যিগৰাকী ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আছে নিতুল চাংমাই, তেখেতে ভাল নিষ্ঠাবান অফিচাৰ, তেখেতে ভাল বুলি কৈছো। আমি ছাত্ৰ মুখে কৈছো ৰঙা ৰঙা কলা কলা বৈছো, নিতুল চাংমাই ভাল, প্ৰাঞ্জল ফুকন দুৰ্ধৰ্ষ ঘুষখোৰ মতাল এগৰাকী ব্যক্তিয়ে ইয়াক ছাছপেনশ্যন কৰিব লাগিব। আৰু আছাম পুলিচৰ ইতিহাসত এই ঘটনাটোৱে নতুন এখন মূৰ ল'ব বুলি আমি বিশ্বাস। আৰু ইয়াৰ বিৰুদ্ধে আমি খবৰ পাইছো এটা জমনি কেছ, হালধীয়া ৰঙৰ কাপোৰ চোলা লগাই থকা এজন ল'ৰাই বোলে পুলিচক কিবা এটা ক'লে, অলপ দেৰি পাছত পুলিচ গৈছে প্ৰাঞ্জল ফুকন নেতৃত্বত, বেলেগ এজনে হালধীয়া কাপোৰ লগাই থকা ল'ৰাক উঠাই মেলি গৰু পিটন দিছে। কোনোবা এজন মানুহ ঘৰলৈ গৈছে, ড্ৰাগছ উলিয়া বুলি কৈছে, ড্ৰাগছ বনাই 2-3 বেট দি ওলাই আহিছে। গতিকে যদি ভাল কাম কৰিছে প্ৰশংসা কৰিছো, কিন্তু এতিয়া যি কাম কৰিছে প্ৰাঞ্জল ফুকন নেতৃত্বত একেবাৰে নিন্দনীয় ঘৃণনীয় কাম কৰিছে। আজি ইয়াত চাওক, আজি কোন সংগঠনে ওলাই আনে, গোৰ্খা ছাত্ৰ সন্থা, টাংচাল ছাত্ৰ সন্থা, আদিবাসী ছাত্ৰ সন্থা, চাহ জনজাতি ছাত্ৰ সন্থা, ছাত্ৰ মুক্তি, কৃষক বুলি প্ৰত্যেক সংগঠন প্ৰত্যেক ৰাইজ ওলাই আহিছে। কিয়? প্ৰাঞ্জল ফুকন নহয় এটা মতাল হাতী, প্ৰাঞ্জল ফুকন হৈছে অহংকাৰী, প্ৰাঞ্জল ফুকন হৈছে টকা পইচা লালসত পাগল হোৱা এগৰাকী ব্যক্তিয়ে। গতিকে এইগৰাকী ব্যক্তিক জিপি সিং ডাঙৰীয়াই ইতিমধ্যে ছাছপেনশ্যন কৰিছে, কঠোৰ ব্যৱস্থা ল'ব বুলি আমি আশাবাদী, আমি অনুৰোধ জনাইছো। আৰু যদি নলয় তেওঁৰ বিৰুদ্ধে কিন্তু যুদ্ধ ঘোষণা কৰা হ'ব।